আপোনালোকক সন্মান সহকাৰে আমি কৈ আছো আপোনালোকে এবাৰ ওলাই যাওক আপোনালোকে এচি ৰুমত বহি আপোনালোকে কষ্ট বুজি নাপায় এবাৰো যোৱা নাই আপুনি এতিয়া আমি তাতে আছো ফূৰ্তি চুৰিব আহিছো আপুনি এচি খাওয়া খাই আছে আৰু ছাত্ৰ ছাত্ৰীসকলে গৰমত বহি আছে বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় বা স্নাতক স্নাতকোত্তৰ ছাত্ৰ পঢ়িব যাওঁতে পৰীক্ষা হ'ব আমি গম পায় অভিজ্ঞতা পৰীক্ষা সময় ইতিমধ্যে চিটেড হ'ব কাইলৈ পৰহিলে নিটৰ পৰীক্ষা হৈ গ'ল বিদ্যুতৰ কি আপুনি দেখিছে লুকাভাকু আপোনালোকৰ এই যে বিদ্যুৎ লুকাভাকু চিষ্টেম যে সেই লুকাভাকু শব্দটো এতিয়া ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত যদি লুকাভাকু সমাৰ্থক শব্দটো লিখে বিদ্যুৎ বুলি লিখিব গম পাইছেনে সেইটো লুকাভাকু সমাৰ্থক শব্দ শক্তিমন্ত্ৰী হাই হাই শক্তিমন্ত্ৰী হাই হাই অসম চৰকাৰ হাই হাই শক্তিহীন শক্তি বিভাগৰ বিৰুদ্ধে টিংখাঙত আছুৰ উত্তাল প্ৰতিবাদ ৰাজ্যত এফালে উৎকট গৰম আৰু আনফালে শক্তি বিভাগৰ সঘন লুকাভাকু শক্তিহীন হৈ পৰিছে ৰাজ্যৰ শক্তি বিভাগ খুদ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা শক্তি বিভাগৰ চৰম ব্যৰ্থতা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে এইবাৰ টিংখাঙত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা শুকুৰবাৰে টিংখাং ৰাজগড় আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই একত্ৰিতভাৱে টিংখাং বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ফৰকাল বতৰটো কোনো আগজাননী নিদিয়াকৈ ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ যোগান বন্ধ ৰখাৰ ফলত এতিয়া চৰম দুৰ্ভোগ ভুগিছে টিংখাঙৰ ৰাইজে বিশেষকৈ অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত সাধাৰণ জনতাৰ লগতে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কেৱল মৌখিক প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভাৰি অহা শক্তি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে ছাত্ৰ সন্থাৰ সদস্যসকল প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে টিংখাঙত বিদ্যুতৰ সমস্যা সমাধান কৰি নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে আমি আজি টিংখাং লেঙেৰী আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই সদৌ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি আজি টিংখাং বিদ্যুৎ উপসংমণ্ডল বিষয়া কাৰ্যালয়ত আমি বিক্ষোভ কাৰ্য ৰূপায়ণ কৰিছোঁ চাওক আমাৰ বিদ্যুৎ বিভাগ যিটো এটা সম্পূৰ্ণ প্ৰশাসনলৈ পৰিণত হৈছে যি সময়ত উৎকট গৰমত মানুহ জীয়াই থাকিব নোৱাৰা পৰিৱেশ সেই পৰিৱেশত আচলতে তেওঁলোকে বিদ্যুতৰ যি সঘন লুকাভাকু তাৰ ফলত ৰাইজ অতিষ্ঠ হৈছে আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে আচলতে কিদৰে এই সময়ত আচলতে বিদ্যুতৰ যদি এনেদৰে অনিয়মীয়া যোগান হয় বিদ্যুৎ কৰ্তন কৰি থয় কেনেদৰে তেওঁলোকে পাঠ গ্ৰহণ কৰিব বা শিক্ষকসকলে কেনেধৰণে পাঠ প্ৰদান কৰিব বা কেনেদৰে পাঠ তেওঁলোকে বিদ্যালয় চলাই যাব তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে বিদ্যুৎ নিয়মীয়াকৰণ তেওঁলোকে কৰিব লাগে আৰু তেওঁলোকে বিদ্যুৎ বিভাগে ঘৰে ঘৰে গৈ তেওঁলোকে স্মাৰ্ট মিটাৰ লগালে কিন্তু কাৰ্যক্ষেত্ৰত আমি বিদ্যুৎ বিভাগৰ যি স্মাৰ্টনেছটো আমি দেখা নাই গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে নিয়মীয়া বিদ্যুৎ যোগান তেওঁলোকে ধৰিব লাগে অন্যথা কিন্তু আমি পুনৰবাৰ আমি কিন্তু এককৈ জংগী আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আজি তেওঁলোকে কিবা প্ৰতিশ্ৰুতি দিছে তেওঁলোকে বাৰে বাৰে তেওঁলোকে প্ৰতিশ্ৰুতি যে আমি বাৰে বাৰে আহোঁ আৰু বাৰে বাৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু তেওঁ কাৰ্যক্ষেত্ৰত তেওঁলোকৰ কোনো ভূমিকা তেওঁলোকে গ্ৰহণ কৰা আমি দেখি পোৱা নাই কিন্তু আমি বাৰে বাৰে আহিব লগা হয় বাৰে বাৰে একেখিনি কথা আমাৰ একেখিনি আশ্বাস দিয়ে আমি আহি গুচি যাওঁ কিন্তু ৰাইজসকল যিসকল সমস্যাত ভুগি আছে তেওঁলোকে কিন্তু একেদৰে সমস্যাখিনি সন্মুখীন হ'বলগীয়া হয় তেওঁলোকৰ একেবাৰে তেওঁলোকৰ যি ৰেছপন্স তেওঁলোকৰ যেনেদৰে সঁহাৰি দিব লাগে তেওঁলোকে একেবাৰে তেওঁলোকে নিদিয়ে আৰু তেওঁলোকে বহুতৰ ফোন ৰিচিভ নকৰে ফোনটো তেওঁলোকে ব্লক লিষ্টত ভৰাই দিয়ে নম্বৰটো তেনেকুৱা ধৰণৰ তেওঁলোকৰ গাফিলতি আৰু এই বিভাগটোত যিসকল বিষয়া কৰ্মচাৰী তেওঁলোকে বহি আছে তেওঁলোকে মাত্ৰ নিজৰ পেট বহি আছে মাত্ৰ তেওঁলোকে নিজৰ ঘৰখন চলাই আছে কিন্তু ৰাইজৰ কথা তেওঁলোকৰ চিন্তা কৰিবলৈ কিন্তু মাত্ৰ তেওঁলোকৰ কিন্তু আহৰি নাই টিংখাং বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় অতি এটা ময়মতালিত তেওঁলোকে চলাই নি আছে বিদ্যুতৰ অনিয়মীয়া যোগান তেওঁলোকে কোনো ধৰণে নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব পৰা নাই আৰু সঘনাই কৰ্তন কৰি যায় আৰু এই বিষয়বস্তুটো আমি বহু দিনৰ পৰা আমি তেওঁলোকক জনাই আহিছোঁ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়ে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত কিন্তু পুনৰ একেটাই অৱস্থা এই মুহূৰ্তৰ পৰা তেওঁলোকে নিয়মীয়া বিদ্যুৎ যোগান ধৰক অন্যথা আমি ছাত্ৰ সন্থা পৰিয়ালে ভৱিষ্যতে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি আগবাঢ়ি যাম আৰু এটা কথা টিংখাং বিদ্যুৎ উপমণ্ডলৰ যিসকল কণ্ট্ৰল ৰুমৰ বিষয় বিভাগ তেওঁলোকক অতি ময়মতালি তেওঁলোকে ৰাইজৰ দুখ বুজি ৰাইজৰ দুখবিলাক তেওঁলোকে শুনিবলৈ চেষ্টা নকৰে ৰাইজে যদি ফোন কৰে ৰাইজৰ অসুবিধাসমূহ তেওঁলোকক জনাব বিচাৰে তেওঁলোকে নিজৰ ময়মতালিত ৰাতি ফোন কৰিলে তেওঁলোকে মাতাল অৱস্থাত থাকে সেই মাতাল অৱস্থাত তেওঁলোকে ফোন ৰিচিভ নকৰে আৰু ফোন ৰিচিভ নকৰি তেওঁলোকে তাৰ পৰিৱৰ্তে আপোনালোকে ৰাইজৰ নাম্বাৰসমূহ ব্লক লিষ্টত ভৰাই থয় য'ত নেকি ৰাইজৰ অসুবিধাসমূহ জনাব নোৱাৰি আৰু এই অন্যথা আজিৰ পৰা এই এনেকুৱা ধৰণৰ ময়মতালি স্বভাৱবিলাক এৰক আমি ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈ অহা হিমন্ত বিশ্ব
শৰ্মা তেখেত স্বয়ং এই শক্তি বিভাগৰ মন্ত্ৰী তেখেত নিজে এই দায়িত্বত আছে অতি লজ্জাজনক কথা আমি ছাত্ৰ সন্থাই অতি লজ্জাজনক বিষয় তেওঁক আমি জনাই দিব বিচাৰিছোঁ শক্তি বিভাগটো তেওঁলোকে সুচাৰুৰূপে চলাই নিয়ক আৰু ৰাইজৰ দুখ দুৰ্দশা বুজি আজিৰে পৰা আহি থাকিবলগীয়া দিনত ৰাইজৰ কষ্টৰ দুখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিয়মীয়া বিদ্যুৎ যোগান ধৰিবলৈ আমি দাবী জনাইছোঁ